আজি আমি পূব কামৰূপ ইটাভাটা মালিকসন্থা আজিৰ পৰা মানে গোটেই পূব কামৰূপত আমি গছপুলি ৰোপণ কৰিম বুলি ভাবিছোঁ। আমাৰ পলিউশ্যন কণ্ট্ৰল বৰ্ডৰ বিষয়ববীয়াহঁত আমাৰ লগত আছে। তেখেতসকলৰ সৌজন্যত আমি আমাৰ পূব কামৰূপ ইটাভাটা মালিকসন্থাই আজিৰ পৰা আমি গছপুলি এমহীয়া কাৰ্যসূচীৰে গছপুলি ৰোপণ কাৰ্যসূচী আৰম্ভ কৰিলোঁ। আজিৰ পৰা গছপুলি মানে চাওঁ যিমানখিনি পাওঁ আমি ৰোৱাৰ ধান্দাত আছোঁ। প্ৰতিটো ভাটাই 100 মানে যেনেকুৱা পাওঁ আৰু যেনেকুৱা ধৰণৰ গছপুলি পাওঁ তেনেকুৱা আমি ৰোপণ কৰিম বুলি ভাবিছোঁ। ওচৰৰ শিক্ষানুষ্ঠানবিলাক যি আছে তাতে আমি মানে যিখিনি নেক্সট পৰ্যায় আমি প্ৰথমতে ভাটাবিলাকত যিখিনি পাৰোঁ পুতি ল'ম। তাৰপিছত আমি নেক্সট কাৰ্যসূচী হিচাপত আমি স্কুল ঘৰ ক'ৰবাত ভাল ভাল অনুষ্ঠানত নামঘৰত পাতিম বুলি ভাবিছোঁ। বিশ্ব পৰিৱেশ দিৱস প্ৰতি বছৰে 5 জুন 5 জুনত এইটো অনুষ্ঠান কৰা হয়। কিন্তু কি হৈছে এইবাৰ আমি অলপ বেলেগকৈ পাতিবলৈ কৈছোঁ যে চব যি জেগাত গছপুলি এনেতো ৰুৱে চব, কিন্তু এতিয়া এইবাৰ আমি ছিষ্টেমেটিক ৱেত কৰিব খুজিছোঁ। তাতে আমাৰ সৰ্বপ্ৰথমে মই পূব কামৰূপ মালিকসন্থা ইটাভাটা তেওঁলোকক ধন্যবাদ জনাইছোঁ যে আমাৰ আহ্বানত তেওঁলোকে ইমিডিয়েটলি ৰেছপণ্ড কৰি পেলাই তেওঁলোকৰ যিখিনি ভাটা আছে গোটেইকেইখনত এৰাউণ্ড 100 বা 150 মান পুলি চবতে তেওঁলোকে ৰুব একমাহীয়া কাৰ্যসূচীৰে। লগতে আমাৰ পলিউশ্যন কণ্ট্ৰল বৰ্ডৰো এইবাৰ 49 ইয়াৰ পাৰ হৈ পেলাই আমাৰ 50 ইয়াৰ্ছত সোমাইছোঁ, গল্ডেন জুবলি। সেইকাৰণে আমিও মানে পূৰা ইয়াৰ লং প্ৰগ্ৰাম কৰি আছোঁ, যিটো স্কুল কলেজ হওক শিক্ষানুষ্ঠান হওক, অকল গছপুলি ৰোৱাই নহয়, তাৰে কি কাম কৰিব লাগে সৰু সুৰা এটা যিকোনো ভাল ষ্টেপ এটা আমি সৰুকৈ আৰম্ভ কৰিছোঁ। তাৰপিছত আগলৈ যোনে আমি ভাবিছোঁ যে যিহেতু স্কুল কলেজৰ ল'ৰা ছোৱালী আমাৰ ভৱিষ্যত প্ৰজন্ম, তেওঁলোকে এইটো আগবঢ়াই লৈ যাব। আমাৰ এইটো মানে ঠিক ৰেগুলাৰ কামৰ বাহিৰতো আমি এইখিনি এটা কৰাৰ প্ৰয়াস লৈছোঁ। আৰু তাৰ কাৰণে পূব কামৰূপ মালিকসন্থাই যিটো ষ্টেপ লৈছে, আগলৈ ভাবিছোঁ অসমৰ বেলেগ সন্থাবিলাকে ছেইম বস্তুটো ল'ব। এনেকৈ কৰিলে গোটেইখিনিত আমি গ্ৰীণ কভাৰটো আমি কৰিব পাৰিম বুলি ভাবিছোঁ। আজিকালি আমি সেইটোতে ষ্টেজ দিছোঁ। আগতে আমি কি কৰিছিলোঁ, পুলি আমি ডিষ্ট্ৰিবিউট কৰিছিলোঁ, অকল দি দিছিলোঁ। আজিকালি আমি দি নিদিওঁ। যোনে য'ত আমি চাওঁ, আপুনি ইয়াত হয়তো দেখা পাইছে যে ধুনীয়াকৈ তেওঁলোকে পাৰ্মানেণ্ট ব্ৰিক দি পেলাই বেৰিয়াৰ বনাইহে আমি গছপুলি ৰুইছোঁ। তাৰমানে এইটো দেখাতে গম পায় যে এইটো পাৰ্মানেণ্ট ষ্ট্ৰাকচাৰ ইয়াত, মানে এইটো আৰু বা স্কুলত লগালে আমি সেই বেৰিকেডটো দি পেলাইহে লগাওঁ। বা কোনো কোম্পানীয়ে যদি কয় আমি ক'ৰবাত বৃক্ষৰোপণ কৰিম, আমি ক'ম যে এইটো ডাঙৰ দীঘল হোৱালৈ কিন্তু আপোনালোকৰ দায়িত্ব, তেতিয়াহে আমি তাক প্ৰমোট কৰোঁ, নহ'লে নকৰোঁ।